হেল্ল' এভৰিৱান, মই নিৰ্মালী বৰ্মনে মই অন্য ভিডিঅ'ত আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো ৰাস্তাৰ পৰাই আৰম্ভ কৰিছোঁ। দেখা পাই গমেই পাইছে চাগে, এইখিনি দীপৰ বিলৰ পিনে যোৱাও ৰাস্তা হয়, কিন্তু আমি দীপৰ বিলৰ পিনে নহয়, যিহেতু শাওণৰ মাহ চলি আছে, সেইকাৰণে ভাবিলোঁ কি মন্দিৰৰ পৰা আহোঁ। ফাৰ্ষ্ট সোমবাৰটো, পিছত এতিয়া কি হয় দেখা যাব। বলক ভিডিঅ'টো কণ্টিনিউ কৰোঁ। এয়া আমি ভীমশংকৰ বুলি টেম্পল এটা আছে নহয়, গড়চুকৰ পিনে, তাত গৈছিলোঁ। যাওঁতে 9টামান প্ৰায় বাজিছে, কিন্তু ইমান ভিৰ, বাপৰে, ভবাই নাছিলোঁ ইমান যে ভিৰ হ'ব। তাকে ভাবি গ'লোঁ আৰু। আহকচোন ভিডিঅ'টো কেনেকুৱা লাগে জনাব, মানে কি চাই লওক, তাৰপিছত কেনেকুৱা কি লাগে জনাব আৰু। আমি গাড়ীৰ তলত থৈ যাম বুলি ভাবিছিলোঁ, পিছত পুলিচকেইটা ক'লে বোলে কি নহয়, ওপৰলৈকে লৈ যাব পাৰিব, সেইকাৰণে ওপৰলৈকে লৈ গ'লোঁ। চাওকচোন মানুহৰ, বাপৰে, এতিয়া আৰম্ভ হৈছেহে। আৰু ভিতৰৰ পিনে গৈ দেখা পালোঁ কি কিছুমানে বোলে 6টাতে আহিছে, এতিয়া 9টা বাজিছে, দৰ্শন কৰিবই পৰা নাই, লাইন পাতি। আমি ভাবিলোঁ যি হয় দেখা যাব আৰু, গৈ চাওঁ, সেনেকৈ ভাবি আহিলোঁ আৰু। আহি ইয়াতে গাড়ীখন পাৰ্ক কৰি আপোনালোকে লাইনটো দেখাই পাব ৰ'ব। তেওঁলোকে যাতে বাবাৰ বিশুদ্ধ গৰুৰ গাখীৰ ঢালে যায়। লাইন চাওকচোন, কি লাইন আৰম্ভ হৈছে। এয়া গেটৰ পৰাই লাইন হয়, মানে কি একদম য'ত গাড়ী ৰাখিছোঁ তাৰ পৰাই একদম গাড়ীৰ পৰাই নুমিয়ে লাইন। মইতো দেখি একদম ফাৰ্ষ্ট মানে কি মাথা বেয়া হৈ গৈছিল, ইমান লাইন বাচ্ছা লৈ, বাপৰে। তাৰপিছত ক'লে কি বোলে কি বাচ্ছা থকাবিলাকে আগত অলপমান লাইন ধৰিব লাগিব, ইমান সোপাই নহয় আৰু। পুলিচ কেইটামানক কৈ কিনে ভিতৰলৈকে সোমাই গ'লোঁ, কিন্তু তাৰপিছতো ইমান লাইন, বাপৰে, চাবচোন। পাৰিলে সেনেকে ভালো পঢ়াব লগা হ'লে ये मुख में नहीं डाला जाता है, गंदी है तो। তাৰপিছত এয়া আমি ফাইনেলি যোনটো লাইনত মানে কি আগতে পায় আৰু, বাকী সেইবিলাকেতো আছেই লাইন, এইখিনি গেটৰ ভিতৰত হয়, এইখিনিত আমি লাইন পাতি ল'লোঁ। এইখিনি মানে কি এইখিনিত আৰু কোনো ব্যৱস্থা নাই আৰু, এইখিনিত নিজে লাইন পাতি যাব লাগিব আৰু। এইখিনিতে আমাৰ ধৰি লওক 10টামানৰ পৰাই লাইন ষ্টাৰ্ট কৰিলোঁ নেকি, 10টামানৰ পৰাই লাইন ষ্টাৰ্ট কৰি 2টামান বজাত কমপ্লিট হ'ল চাগে। এয়া ইমান লাইন, বাপৰে। আমাৰ মানে যোনবিলাকে গৈছিল আগতে ৰিলেটিভ হয়, তেওঁলোকে কৈছিলে কি 6টামানতে যাবৰ কাৰণে, কিন্তু বাচ্ছা লৈ 6টামানতে অলপ প্ৰব্লেম হয়, সেইকাৰণে তাইক খুৱাই বুৱাই 9টামান বজাত, তথাপিতো 9টামান বজাত পালোঁ আৰু, দেৰিয়ে হ'ল। কিন্তু তাৰপিছতো কি হ'ল, তাইৰ মানে কি আহিয়ে মানে কি পায়খানা হ'ল আৰু জ্বৰ হ'ল, তাৰপিছত বমিও কৰিলে 2-3বাৰমান, এনেকৈ ভালেই পোৱা নাছিল। অহাৰ পিছতে হয়, 2দিনমান এনেকৈ ভাল পাওঁতে ভিডিঅ'টো এডিটিং কৰিবলৈ হোৱা নাছিল, সেইকাৰণে এতিয়া কৰিলোঁ, কৰি আপোনালোকক দি দিলোঁ।
সকালৰ ভি একেলগে ফাইনেলি মন্দিৰ দৰ্শন কৰি চাকি ধূপ জ্বলালোঁ। শিৱলিংগটোত পানী ঢলাটো সেইখিনি দেখাব নিদিয়ে, ইমান জোৰত মানে আহিব দিছে বেবী চেবী লৈ অলপ দিগদাৰে হয়, সেইকাৰণে সেইখিনি ভিডিঅ' কৰা নহ'ল। ফটো কেইখনমান দি দিছোঁ আৰু পিছতে। হেল্ল' এভৰিৱান, এতিয়া বাজিছে 3টা। আমি ফাইনেলি আহি পালোঁ। এয়া গুণো তাইক কাপোৰখিনি খুলি দিওঁ, ময়ো খুলি লওঁ, ৰেষ্ট লওঁ। গধূলি যদি পাৰোঁ লগ পাই আছোঁ, নহ'লে আজিলৈকে বাই বাই। ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব দেই আৰু কমেণ্ট কৰি জনাব কেনে হৈছে। বাই বাই। এইকেইখনমান ফটো লগাই দিছোঁ, ইমান মানুহ চাবচোন। আহি একদম অৱস্থা বেয়া, মানে কিবাকৈ ৰাতি ভাতকেইটা বনাই খাইছোঁ আৰু এনেই কিবাকৈ নিমখ তেল আলু দি। আজিলৈ ইমানেই। পিছত কেতিয়াবা যাম বুলি ভাবিছোঁ আৰু মন্দিৰটো যেতিয়া শাওণৰ মাহ চেজ হ'ব তাৰপিছত যাম বুলি ভাবিছোঁ। বহুতেই ভাল লাগে মন্দিৰটো, ইমান ভিৰ হ'ব বুলি ভবা নাছিলোঁ, হ'ল কিন্তু তথাপিতো ভাল লাগিল গৈ। আৰু নেক্সট এদিন যাম বুলি ভাবিছোঁ। আজিলৈ ইমানেই, বাই বাই। ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব।